আজি চিৰাং জিলাৰ বিজনী প্ৰেছ ক্লাবৰ উদ্যোগত শিল্পী দিৱস উদযাপন কৰা হয়। বিজনী প্ৰেছ ক্লাবত উদযাপিত শিল্পী দিৱস উপলক্ষে চিৰাং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰবীন্দ্ৰনাথ দাসে বন্তি প্ৰজ্বলন কৰাৰ পাছত বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে। অনুষ্ঠানত উপস্থিত থকা বিজনী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ ৰায়সহ সাংবাদিকসকলৰ লগতে অতিথিবৃন্দই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। হয়, পোনতেই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱাললৈ বিজনী প্ৰেছ ক্লাবৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। অসমীয়া জাতীয় জীৱনলৈ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি অতুলনীয় অৱদান, অসমীয়া কৃষ্টি সংস্কৃতিলৈ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি অৱদান, সেই অৱদান জাতিটোৱে কেতিয়াও পাহৰিব নোৱাৰে। আমি বিজনী প্ৰেছ ক্লাবে জন্মলগ্নৰে পৰা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো যি সমগ্ৰ ৰাজ্য শিল্পী দিৱস হিচাপে উদযাপন কৰে, আমিও শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ। আজিও আমি শিল্পী দিৱস উদযাপন কৰিলোঁ। আমি আশা কৰিম আজিৰ প্ৰজন্মই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰাতঃস্মৰণীয় মহান শিল্পী হিচাপে সদায় স্মৰণ কৰি যাব।